কাম বাহিৰ দিনে কৰিছ এইবুলি চান্দুবি উৎসৱৰ বিশেষত্ব বুলি এইটোৱে থাকিব যে চান্দুবি উৎসৱত এইবাৰ কমেও ৬০ লাখ টকাৰ বাজেটত আমি নিৰ্ধাৰণ কৰা হৈছে। ইয়াত যিখিনি চান্দুবি উৎসৱৰ ব্যৱস্থা, চান্দুবি উৎসৱৰ সাংস্কৃতিক ব্যৱস্থা, সাংস্কৃতিক বিভাগত যথেষ্টখিনি অসমৰ বিভিন্ন ঠাইৰ কৃষ্টি দল, সাংস্কৃতিক দল মঞ্চস্থ হ'ব আহিব। ইয়াৰ বাহিৰত থলুৱা খাদ্য, নৌকবিহাৰ, এইবিলাক বস্ত্ৰশিল্প, কুটিৰ শিল্প, অন্যান্য সামগ্ৰী বিষয়বস্তু থাকিব। তাতে এইখিনি বিষয়বস্তু উপস্থাপন হ'ব। ইয়াৰ লগত এইবুলি ২ তাৰিখ আৰু ৩ তাৰিখ চান্দুবি উৎসৱত ৪:৬ বজালৈকে সাংস্কৃতিক কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। এইটো এইবুলি নতুন, এইকাৰণে প্ৰত্যেক বছৰে আমি ৫ বজাত চান্দুবি উৎসৱ সামৰণি মাৰোঁ কাৰ্যসূচী। এইবুলি ৭ বজালৈকে, সন্ধিয়া ৭ বজালৈকে ২ তাৰিখ আৰু ৩ তাৰিখ কাৰ্যসূচীটো ৰাখিছোঁ। গতিকে সদায় ৰাইজক নতুন বছৰৰ যি ১ তাৰিখৰ পৰা ৫ জানুৱাৰীলৈকে যি চান্দুবি উৎসৱ উদযাপন হ'ব, ইয়াত সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। যোৱা বিগত বছৰৰ তুলনাত এই পিকনিক ছিজনটোত চান্দুবিলৈ অহা জনসংখ্যা যথেষ্ট কমি গৈছে। বাকী কেইবছৰমানৰ আগত বহুতখিনি মানুহ আহিছিলে। এইবাৰ সেইকেইটা বছৰৰ তুলনাত বহুতখিনি একেবাৰে কম, প্ৰায় নায়েই বুলি ক'ব পাৰে। যিহেতু পিকনিক ছিজন ডিচেম্বৰ মাহটো প্ৰায় অন্তিম পৰ্যায় পাইছেগৈ। আমাৰো বিশেষকৈ নাৱৰ ক্ষেত্ৰত এইবাৰ একেবাৰে বেয়া। যিহেতু আমাৰ ইয়াতে ৬০-৭০জন মানুহ বিগত বছৰকেইটাত নাও চলাই জীৱিকা নিৰ্বাহ কৰি আছিল। এইবাৰ তেনেকুৱা ধৰণৰ পৰিৱেশ নাই। চান্দুবিখন এতিয়া আগতকৈ বহুতখিনি হৈছে। এই কি কৈছে লেতেৰা আৰু ফুলৰে ভৰি পৰিছে। কিন্তু আমি চাফ চিকুণ সেনেকৈ এইবাৰ তাৰমানে কৰা নাই। যদিও আমি জান এটা ভেটা গৈছে আমাৰ কাৰণে পানী শুকাই যোৱাৰ কাৰণে আমি তাতে আগত অলপ পানীটো শুকাই যায় এইটো ছিজনত, সেইকাৰণে জানটো ভেটিছোঁ। ভেটি পেলাই আৰু জব গাৰ্ডে অলপ কাম কৰিছে, এনে পিটনি অলপমান কৰিছে। কৰিছে এনে কেইদিনমানৰ কাৰণে কৰিলে, এতিয়া আৰু বন্ধ কৰিছে কামটো। আমাৰ নাও এতিয়া বহুত কমেই তাৰমানে। এতিয়া বৰ্তমান আমি এতিয়া কম নাৱেৰে আমি চলি আছোঁ তাৰমানে। এনেই আমাৰ মাত্ৰ এতিয়া ৩৫খন মানে নাও আছে না।